আমাক ডিষ্টাৰ্ব দিবৰ কাৰণে 45 দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহ'ব বুলি কৈ দিলে। গতিকে কংগ্ৰেছে আমাক ঠগিলে, কিন্তু ঠগন দিয়াৰ পাছতো মোৰ কিন্তু বিজেপি বিৰোধিতা সামান্যতম কম হোৱা নাই। আপোনালোকে এইটো কথা বুজিব লাগিব, সদায় এইটো কথা বুজি উঠিব লাগিব যে ৰাইজৰ দল অসমত বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু। আপোনালোকে এইটো বুজি উঠিব লাগিব যে কাইলৈ সঁচাকৈ যদি বিজেপিক অসমৰ পৰা খেদিব লাগে, পৰাভূত কৰিব লাগে, উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে আমাৰ নিচিনা আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক খেদিব পাৰিব। আৰু কংগ্ৰেছে সেইটো বুজি নুঠাটোৱে এই সময়ৰ ঐতিহাসিক ভুল। কংগ্ৰেছে অকণমান তেওঁলোকৰ সাংগঠনিক স্থিতি অকণমান ভাল হোৱাৰ লগে লগে তেওঁলোকে ভাবি গ'ল যে নাই আমি অকলে পাৰিম। আৰু এই সময়ত অখিল গগৈ ৰাইজৰ দলৰ নিচিনা আপোচবিহীন দল এটাক আকৌ উঠি আহিবলৈ নিদিওঁ। আৰু মোৰতো সন্দেহ হৈছে যে গৌৰৱ গগৈ আচলতে 2026 কাৰণে ইলেকশ্যন খেলা নাই। আপুনি চাবচোন, চব পুতেকবিলাকক দিছে। আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক, ৰকিবুল হুছেইনৰ পুতেক, মন্ত্ৰী গৌতম বৰাৰ পুতেক, চব পুতেকবিলাকক কেলৈ দিছে বাৰু? পুতেকবিলাকক এইকাৰণে দিছে যে 31ৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টীমটো বনাই আছে। এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে, বিজেপিৰ লগত যুঁজিব খোজা নাই। সেই একেটা কাৰণতে গৌৰৱ গগৈ BTAD ইলেকশ্যনৰ 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি বিজেপিৰ কাৰণে পথ মুকলি কৰি দিব খুজিছিল। লাষ্টত বিজেপি